আমি চকচটো পাইছোঁ, কিন্তু আমি আউট অফ ষ্টেট আছিলোঁ। আমাৰ ল'ৰা ছোৱালী, এটা ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে, ডিষ্টিংশ্যন পাইছে কৰ্ণাটক, যিটো বিদৰ চহৰ বুলি, তাতে শ্বাহীন এটা স্কুল। এই ল'ৰা ছোৱালী, আমাৰ মিছেছ, আমি চাৰিজন আউট অফ ষ্টেচন আছিলোঁ। চকচটো পাই আমি ৰিটাৰ্ণ এটা আজমল চাহাবৰ হোৱাটছআপত পাঠাইছোঁ যে অলপ টাইম দিব লাগে আমাক। আমি চকচ ৰিপ্লাইটো দিয়ে আছোঁ, আমি আউট অফ ষ্টেচন আছোঁ। আমি আমাৰ জেনারেল সেক্রেটারি মানকাচার এমএলএ আমিনুল সাহেব, আমার দলপতি হাফিজ বশির কাসিমি, আমার আওয়াল মজিদ সাহেব, সিদ্দেক টাকুরিয়া সাহেব, সুপ্রিমো আজমল সাহেব, গোটেইকে আমি হোৱাটছআপত আমাৰ লেটাৰখন দিছোঁ, অলপ টাইম চাইছোঁ। আমি আহিছোঁ যোৱাকালি ৰাতি, অহাকালি পৰহিৰ ভিতৰত আমি চকচ ৰিপ্লাইটো আমি দি দিম। গোটেই বিষয়টো যেনেধৰণে আগবাঢ়িছে, দেখা গৈছে যে কেইবাগৰাকীও বিধায়ক একেলগে বহি যিটো চকজৰ আচলতে প্ৰেছমিট দিয়াৰ কোনো ৰিজনেই নাই। আপুনি নিয়ম ভংগ কৰিছে, দলীয় অনুশাসন ভংগ কৰিছে, আপোনাক নটিচ পঠাব লাগিছিল। কিন্তু প্ৰেছমিট দি বিধায়কসকল বহি, কৰিমুদ্দিন বৰভূঞা নেতৃত্বত আছে, আমি তেওঁলোকে আপোনালোকক এইখন দিব লগা হ'ল। এইটোতো নজিৰবিহীন। ভাৰতবৰ্ষৰ জানুৱাৰী প্ৰেছমিট দিয়া আমি দেখাই নাই। আমি দলীয়ভাৱে আমি দুইবাৰৰ বিধায়ক, 16তো আমি নিৰ্বাচিত হৈছোঁ। আপোনালোকে জানে ইমান ষ্ট্ৰং নেতা কংগ্ৰেছৰ গৌতম ৰায়, 30 বছৰ কাটিচৰাত 4বাৰ কেবিনেট মন্ত্ৰী, 2বাৰ বিধায়ক আছিলে। আৰু সেইটো সমষ্টিত আমাৰ দেউতাও 2বাৰ এমএলএ আছিল। আমাৰ দেউতাই হাৰাইছিলে গৌতম ৰায়ৰ দেউতাক, গৌতম ৰায় হাৰাইছিলে আমাৰ দেউতাক, আমি হেৰালোঁ গৌতম ৰায়ক। আমাৰ পলিটিকেল লাইনটো 1962ৰ পৰা কাটিচৰা সমষ্টিত লিংকেজ। দেউতা, আমি, আমাৰ মিছেছ 2বাৰ জিলা পৰিষদ, আমি এবাৰ জিলা পৰিষদ, 2বাৰ এমএলএ। আমাৰ ৰাজনীতি লাইফত 5টা ইলেকশ্যন খেলিছোঁ, 5টা আমি উইন কৰিছোঁ। তাও আমাৰ সমষ্টিটো বিজেপিৰ সমষ্টি, তাতে ফাৰ্ষ্ট টাইমত প্ৰায় 10,000 ভোট, 10,000 ভোট হিন্দু ভোট বেছি, গাৰ্ডেন 9টা, ট্ৰাইবেল ভোট, হিন্দু মুছলিম গোটেই মিলি আমাৰ সমষ্টিটো। কিন্তু আমাৰ সমষ্টিৰ গোটেই মানুহে আমাক ভাল পায়, যাৰ কাৰণত গৌতম ৰায়ৰ মতো নেতাক আমি হাৰাই বিধায়ক নিৰ্বাচিত হৈছোঁ। আমাৰ আজমল চাহেবৰ দলীয় টিকেটত আল্লাহৰ হুকুমত ছেকেণ্ড টাইমো আমি বিজেপিক 12,000 ভোটে পৰাস্ত কৰি নিৰ্বাচিত হৈছোঁ। ছেকেণ্ড টাইমতো আমাৰ ইয়াত এই কৰিমুদ্দিন বৰভূঞাই সোণাই সমষ্টিটো চিট নিজৰ ইণ্টাৰেষ্টত নিব বুলি কংগ্ৰেছৰ লগত মহাজোঁট পাতি আমাৰ তাতে কংগ্ৰেছৰ এজন সঞ্জীৱ ৰায় বুলি টিকেট দি দিলে। সিজনৰ দেউতাও আমাৰ সমষ্টিত 3বাৰ বিধায়ক গৌৰীশংকৰ ৰায়। গৌৰীশংকৰ ৰায়ৰ ল'ৰাক কংগ্ৰেছৰ পৰা টিকেট দিলে, আমাক এনে ইউডিএফৰ পৰা এটা টিকেট দি দিলে। কিন্তু ৰাইজে মানা নাই, ভোটটো জাৰি ফুলি 80,000 ভোট আমাক দিলে। 80,000 ভোট আমি পালোঁ, 68,000 বিজেপিয়ে পালে, কংগ্ৰেছে 2,000 মান ভোট পালে। সেই কাৰণত কৈছোঁ কৰিমুদ্দিন নিউ কামাৰ, 21তে বিধায়ক হৈছে। আমি বহুত আগৰ পৰা জিলা পৰিষদ এমএলএ 2টা টাৰ্ম আমি কৰি আছোঁ, সিহঁতৰ লগত আমাৰ কোনো পাৰ্থক্য নাই। এতিয়া দলৰ এটা পদত আছে, সিজনে কি কৈছে এইটো আমি চাই লাভ নাই। আমাৰ দলীয় সুপ্ৰিমো আজমল সাহেব আছে, কোৰ কমিটি আছে, আমাৰ বিধায়ক মণ্ডলী আছে, গোটেই বহি পৰ্যালোচনা কৰি যি সিদ্ধান্ত ল'ব। আমি যিটো ৰিজেক্ট কৰিছোঁ যে এইটো যিটো ভইচ ৰেকৰ্ড ভাইৰেল হৈছে সেইটো আমাৰ নহয়। কাৰণ আজিকালি আপোনালোকে দেখিব বহুত এপছ ওলাইছে, আমাৰ প্ৰধানমন্ত্ৰী মোদীজীৰো এডিটিং ডাবলিং হৈ থাকে, মুখ্যমন্ত্ৰীৰো হৈ থাকে। গোটেই এইবিলাক ছ'চিয়েল মিডিয়াত চাব যে মোদীজী আল্লাহৰ নামত ক্ষমা মাগি আছে, দোৱা কৰি আছে, নমাজত বহি আছে। এইবিলাক সত্য নি? এইবিলাক অসত্য। তো সেই কথাত আমি কৈছোঁ আমাৰ ৰিপ্লাইটো আমি দি দিম, পাৰ্টীয়ে চিন্তা কৰিব। আৰু আমাৰ খাটাং কথাটো হৈছে 4 তাৰিখ কাউণ্টিঙৰ পাছত আপোনালোকে দেখিব কৰিমুদ্দিন বৰভূঞাৰ সমষ্টিত কিমান ভোট কোনে পাইছে, জাকিৰ হুছেইনৰ সমষ্টিত, নিজামুদ্দিনৰ সমষ্টিত কি পাইছে, সুজামুদ্দিনৰ ইয়াত কি পাইছে, সেইটো ক্লিয়াৰ হৈ যাব। কৰিমুদ্দিন বৰভূঞাই কি দলৰ ক্ষতি কৰিছে নেকি তাতে, মানে আপুনি এনেকুৱা ক'ব? সেইটো আমি কৈ লাভ নাই। আমাৰ দলীয়ভাৱে যিটো আলোচনা পৰ্যালোচনা হ'ব তাতে ক্লিয়াৰ হ'ব। আমিতো এজন বিধায়ক আৰু 14জন বিধায়ক আছে। আমি এতিয়াও দলত 15জন বিধায়ক আছে, আমাৰ দলীয় কৰ্মী আছে, আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে,
খুব গোটেই মিলি যিটো আলোচনাত তাতে ক্লিয়াৰ হৈ যাব 4 তাৰিখ পাছত আপোনালোকে দেখিব যে কাৰ ওপৰত কি আছে আমি এনেকা কাম কৰা নাই আৰু এনেকা কাম নকৰিম যেতিয়া আমি এইটো দলৰ পৰা 2বাৰ বিধায়ক নিৰ্বাচিত হৈছোঁ এইবিলাক কথা এডিটিং কৰি ডাবলিং কৰি ওলাইছে আমাক হে প্ৰতিপন্ন কৰাৰ কাৰণত কিন্তু অভিযোগ এটা উঠাইছে অভিযোগ এইটো কৰিছে এইটো চাওক আমি ক্লিয়াৰ এইটো কোনজন চালত আছে এই মেইন চালত যিজন আগৰ পৰা আছে দলটো এই বিপৰ্যয় যদি হয় সেইটো পৰ্যালোচনাত আহি যাব কোন দোষী কোন নিৰ্দোষী কিন্তু এই কথাটো কৈছে আপুনি কৈছে যে আপোনাৰ ভইচটো নহয় প্ৰেছ মিটত এইটো কথাও কৈছে আপুনি যিয়ে ভইচটো ভাইৰেল কৰিছিল বুলি সন্দেহ তেওঁক আকৌ উল্টাই দম দিছে ছেকেণ্ড টাইম আপোনাৰ এটা অডিঅ' ভাইৰেল হৈছে সেইটো আমি কোৱা নাই আপোনালোকৰ দলীয় নেতাই প্ৰেছ মিটত কৈছে চাওক এইটো মানে যিজনে কৰিছে সিজনে আৰু কৰিব আৰু বয়স ৰেকৰ্ড ওলাব সি যেতিয়া এইটো নকল কৰি আছে তাৰ অভ্যাস হৈ গৈছে এইটো কৰিব আমি আইনৰ দায়স্থ হ'ম মানে প্ৰথমতে এটা ভইচ আমি আইনৰ দায়স্থ হ'ম আমি ৰিপ্লাইটো পাছত আমি এতিয়া বাহিৰত কাৰণ FIR-টো কৰিব লাগিলে লোকেল থানাত কৰিব লাগে লোকেল থানাতে কৰিব লাগে আমি গৈ লোকেল থানাত কৰিম যে এইটো কোনে ভাইৰেল কৰিলে কোনে এডিটিং কৰিলে কোনে ডাবলিং কৰিলে কোন জড়িত আছে কোন বিধায়কে ফাইনেন্স কৰিলে গোটেই খবৰটো আমি পাইছোঁ কোন বিধায়ক আমি এতিয়া নাম নকম কাৰণ নামটো ক'লে আমাৰ ইনকুৱাৰীত প্ৰব্লেম হ'ব নাই ইনকুৱাৰীত পুলিচৰ ইনকুৱাৰীত আহি যাব কোন জড়িত আছে আইনটো আমাৰ হাতত লৈ লাভ নাই আইনে একশ্যন হ'ব আৰু আমি কৈছোঁ পাৰ্টি লেভেল যিটো আমি ৰিপ্লাই দি আছোঁ দিম পাৰ্টিয়ে যদি এইটো বিশ্বাসত ল'ব নোৱাৰে তেনেহ'লে এইটো এটা ইনকুৱাৰী দি দিয়ক ইনকুৱাৰীত ওলাই যাব কোন জড়িত কোনে এইটো কৰিছে আছে 100% MLA ফাইনেন্স কৰিছে কিমান সেইটো আমি নাজানো এই নেক্সটত এই যিটো ল'ৰা দিয়ে এইটো কৰিছে তাক এটা ঘৰ বনাই দিব সেইটোও প্ৰতিশ্ৰুতি দিছে গোটেই যেতিয়া আইনৰ পথত যাব পুলিচে ইনভেষ্টিগেশ্যন কৰিব গোটেই ওলাই যাব কোন MLA জড়িত কোনে কিমান টকা দিলে কোনে কি কাম দি আছে গোটেই ওলাই যাব আৰু আমাৰ মেইনলি হৈছে 4 তাৰিখৰ পাছত গোটেই অসমে গম পাব যে হাইলাকান্দি জিলা কৰিমগঞ্জ জিলাত ইলেকশ্যনৰ ৰিজাল্টটো কি হৈ আছে আৰু কাৰ ভৰিত কিমান দম আছে সেইবিলাক এনে কাউণ্টিঙৰ পাছত ওলাই যাব ৰাইজে ভোট দিছে EVM-ত বন্দী আছে EVM-ৰ পৰা যেতিয়া কাউণ্টিং হ'ব তেতিয়া একদম কোনে কিমান পাইছে UDF BJP কংগ্ৰেছ ইণ্ডিপেণ্ডেণ্ট গোটেই ওলাই যাব সেই লিষ্টত আমাৰ পাৰ্টি লেভেল পৰ্যালোচনা হ'ব কোন দোষী কোন নিৰ্দোষী গোটেই আপোনালোকে কাৰণটো চাওক আপোনালোকে জানেনি ডেলিমিটেশ্যনৰ পাছত আমাৰ হাইলাকান্দি জিলাৰ অৱস্থাটো কি হৈছে আমি এতিয়া 3জন MLA এটা সমষ্টিত 3জনেতো আৰু টিকেট নাপায় জাকিৰ হুছেইন লস্কৰ নিজামুদ্দিন চৌধুৰী সুজামুদ্দিন লস্কৰ 3জন বিধায়ক 26ত ভোট খেলিব লাগিব আলগাপুৰ কাটলিচৰাত 3জনৰ ভোটাৰ যিটো সমষ্টি সেইটো হৈছে আলগাপুৰ কাটলিচৰা সেই কাৰণত এজন অন্যজনৰ ওপৰত উঠি আছে ভিডিঅ' ভাইৰেল কৰি আছে ভইচ ৰেকৰ্ড ভাইৰেল কৰি আছে যিমান পাৰে সঁচা মিছা এইবিলাক চলাই আছে কিন্তু সাধাৰণ ৰাইজে এইবিলাক গম পাই আছে ঠিক আছে আপুনি এইটো কথা আগতে কৈছে যে 3জন বিধায়ক আৰু সমষ্টি হৈছে এটা এজনে টিকেট পাব আলগাপুৰ কাটলিচৰা এটা ছেকেণ্ড বিকল্প এটা খোলা আছে যিটো বিকল্পৰ কথা ইতিমধ্যে চৰ্চা চলিছে যে 2জন বিধায়কে গৈ পেলাই বেলেগ দলত যোগদান দিছে নামো ওলাইছে কাৰোবাৰ চৰ্চা চলিছে এনেকৈও ওলাইছে যে AIDF-ৰ কেইবাগৰাকী বিধায়ক কংগ্ৰেছত যাব বা AGP-ত যাব আপোনাৰ নামটো ওলাইছে এইবিলাক ৰেডিমেড কৰি গোটেই ওলাই আছে কিন্তু আমি নিজে কৈ আছোঁ এনেকা একো নাই এতিয়া 4 তাৰিখ কাউণ্টিং হ'ব তাৰ পাছত দলে সিদ্ধান্ত ল'ব 3জন AIDF-ৰ বিধায়ক এতিয়াও আছে 26ৰ ইলেকশ্যনত দলেতো আৰু 3টা টিকেট নিদিব এজনক দিব সেইটো ৰাইজে যাক ক'ব তাক দিব এটা পাৰ্টি এটা দলে কেনেকৈ দলটো চলায় ৰাইজে যাক মাতিব তাক দিব আমি কোৱা নাই যে আমাক টিকেট দি দিব বেলেগক নিদে সেইটো ৰাইজৰ ওপৰত দলৰ ওপৰত নিৰ্ভৰ হ'ব তাৰ পাছত 3জনৰ 2জন থাকিব ভোট খেলিব নি নেখেলিব নি এতিয়া কি ক'ব তেতিয়া গম পাব কোন পাৰ্টিৰ পৰা কোনে খেলি আছে কোনে গদ্দাৰী কৰি আছে কোনে কি কৰি আছে আমি এইবিলাক দলীয় সিদ্ধান্ত এইবিলাক আমি কেনেকৈ ক'ম দলীয়ভাৱে যাক টিকেট দিব সিয়ে ইলেকশ্যন খেলিব
যদি টিকট দিতে তেতিয়া বেলেগ দললৈ যোৱাৰ আৰু এইবিলাক কথাটো এতিয়া দলে কি কৰিব তাৰ পাছতে চিন্তা কৰিব ৰাইজে কি ক'ব আজি ৰাইজে যেটো সিদ্ধান্ত ল'ব সেইটোই হ'ব কাৰণ ৰাইজৰ কথাটো দল চলে আপোনালোকে মিডিয়াত দেখিছে এআইডিএফ দলত কাৰ কামানটো চলি আছে কে নেতৃত্ব দিয়ে আছে কে কি কৰি আছে এইটো আমি কৈ কি লাভ আমাৰ লগৰ সতীৰ্থ বিধায়ক আমিতো এনেকৈ কথা ক'ব নোৱাৰি আমি সেইটো কৈছোঁ কৰিমুদ্দিনৰ লগত আমাৰ একো প্ৰব্লেম নাই কৰিমুদ্দিন নিউ কামাৰ ফাৰ্ষ্ট টাইম MLA আমি ছেকেণ্ড টাইম MLA আমাৰ দেউতা 2বাৰ MLA আমি 3বাৰ জিলা পৰিষদত এইটো পলিটিক্সত কৰিমুদ্দিন নিউ কামাৰ টান পায় ন অলপ শুনিবলৈ আই উইল প্ৰডাক্ট MLA আমাৰ দেউতাৰ 1967ত যেতিয়া ফাৰ্ষ্ট MLA হৈছে আমাৰ মায়ে কৈছে তেতিয়া আমাৰ জন্ম হৈছে কিন্তু তাৰ লগত আমাৰ এইটো কি হ'ব আমাৰ দেউতা বহুত পুৰাণা আমাৰ দেউতা গোটেই অসমৰ মানুহে চিনে এছেম্বলিত ৰেকৰ্ডত আছে 2বাৰ বিধায়ক হৈছে বহুত কথা এছেম্বলিত উঠাইছে ৰাইজৰ কাৰণত সেই কাৰণত আমি বিধায়ক হৈছোঁ দেউতাৰ এই যে ৰাইজৰ লগত যে লিংক আছিলে তাৰ কাৰণত 10,000 হিন্দু ভোট বেছি থকাটো হিন্দু মানুহে আমাক ভোট দিছে ট্ৰাইবেলেও দিছে মুছলিম মানুহে দিছে গোটেই মিলাই আমি 2বাৰ বিধায়ক নিৰ্বাচিত হৈছোঁ সেই কথাটো আজি ৰাইজে যদি আমাক নামানে আমাক একো নাই এতিয়া আৰু এটা প্ৰশ্ন আছে আমি ৰাইজৰ ওপৰত এইটো হৈছে নেকি যে আপোনাক নিজামুদ্দিন চৌধুৰী আৰু আপোনাক চকজ দিলে আৰু জাকিৰ হুছেইন লস্কৰক দলে এটা সেফ পইণ্টত ৰাখি থৈছে এইটো আপোনালোকৰ প্ৰতি গৰম তেওঁৰ প্ৰতি নৰম এনেকুৱা হৈছে নেকি এনেকৈতো চলি আছে এইবিলাক পৰ্যালোচনা হ'ব 4 তাৰিখৰ পাছত এইবিলাক বহুত কথা আছে আজি আমি মিডিয়াত একো নকম 4 তাৰিখৰ পাছত দলীয়ভাৱে আপোনালোকে পাই যাব আমাৰো কিবা ক'ব লগা থাকিলে 4 তাৰিখৰ পাছত আমি কম এতিয়া আমি একো কথা নকম কাৰণ যে দুষ্ট চক্ৰটো আমাৰ ওপৰত উঠিছে আমাক ৰাজনৈতিকভাৱে হে প্ৰতিপন্ন কৰাৰ কাৰণত আমি একো কথা নকওঁ এইটোতো চলিছে এইটোতো দেখাই গৈছে যে তিনিজনৰ মাজত লাগি আছিলে বিভিন্ন ধৰণৰ দুজনক চকজ এজনক লৈ পেলাই অলপ নৰম কৰবা সেইটোতো ৰাইজে এতিয়া কৈ আছে তিনিজনকে কিয় নিদিয়ে আপোনালোকে কিয় প্ৰশ্ন নকৰে যিমান টাইম আমাৰ আজমল চাহেব বৰাকত গৈছে গৈ 3জন বিধায়কৰ কথা কৈছে যে এই ডেলিমিটেশ্যনৰ পাছত আমাৰ 3জন বিধায়কে যেটো যুদ্ধৰ নিশানায় চলি আছে একে অন্যৰ ওপৰত আমাৰ দলটো হেছ কৰি আছে সেই কথাটোই আমাৰ মেইন হৈছে এই ডেলিমিটেশ্যন নহ'লে একো প্ৰব্লেম নাছিলে সেই ডেলিমিটেশ্যনৰ পাছত এই 3জনৰ বিধায়কৰ যেটো মনোবৃত্তি হৈছে যে কোনজনে টিকেট পাব কোনজনে ইলেকশ্যন খেলিব কোনজন ডিপ্ৰাইভ হ'ব আমি কিন্তু এইবিলাক একো চিন্তা কৰা নাই আমি দলৰ কাম কৰি আছোঁ দলৰ কাম কৰি যাম আজমল চাহেবৰ নেতৃত্বত আছোঁ আজমল চাহেবৰ নেতৃত্বত থাকিম দলে সিদ্ধান্ত নিব 26ত কাক টিকেট দিব কাক নিৰ্বাচন কৰিব কাক ৰাইজে ভোট দিব সেইটো দলৰ সিদ্ধান্ত আপোনালোকে জানেতো আমি দলৰ ভাইচ প্ৰেচিডেণ্ট হওঁ আমি দলৰ ভাইচ প্ৰেচিডেণ্ট আছোঁ আমি এই দলৰ বিধায়ক 2বাৰৰ আমাৰ সমষ্টিত 80% পঞ্চায়ত প্ৰতিনিধি আইডিএফ দলৰ অসমত এনেকা বেলেগ MLA নাই আমাৰ সমষ্টিত 3টা ব্লক 3টা ব্লক আমাৰ দখলত আইডিএফ দলৰ আঞ্চলিক প্ৰেচিডেণ্ট আছে 4টা জিলা পৰিষদ 3টা জিলা পৰিষদ আমাৰ সমষ্টিত আছে আমাৰ বিত ইমান দুৰ্বল নহয় আমাৰ আইডিএফৰ বিত আমাৰ সমষ্টিত যেনেকা মজবুত তেনেকা আমাৰ 15জন বিধায়ক আছে ক'ত নাই আজি হাইলাকান্দিত এটা ব্লক আছে আঞ্চলিক প্ৰেচিডেণ্ট বনাব পৰা নাই আইডিএফ দলৰ আলগাপুৰ এটা আছে বনাব পৰা নাই কিন্তু আমাৰ 3টা আছে লালা কাটিছড়া সাউথ হাইলাকান্দি 3টা ব্লক ডেভেলপমেণ্ট ব্লক আমাৰ পাৰ্টিৰ আঞ্চলিক প্ৰেচিডেণ্ট কিন্তু এতিয়া যেটো দেখা গৈছে এই যেটো ডিলিমিটেশ্যন হ'ল তাৰপিছত এই লোকসভা নিৰ্বাচন হ'ল কৰবাত AIDF বৰাক ভেলিত দুৰ্বল নহ'বনে বিপৰ্যয়ৰ ফালে গৈ নাছেনে যদি এইটো চলি থাকে এইবিলাক কথা আমি এতিয়া নকম কাৰণ এইবিলাক কথা আপোনালোকে আৰু বেছি দিন নাই 4 তাৰিখ ওলাই যাব গম পাই যাব কোনটো পাৰ্টিৰ কি অৱস্থা আছে দুধ কা দুধ পানী কা পানী তাৰ পাছত যেটো পৰ্যালোচনা হবা হবে সেইটোত আমাৰ 15জন বিধায়ক থাকিব কোৰ কমিটি থাকিব আমাৰ সুপ্ৰিমো আজমল সাহেব থাকিব আমিও খোলামেলা পৰ্যালোচনাত আমি গোটেই কথাটো ক'ব পাৰিম তেতিয়া আপোনালোকে পাই যাব আমি কালি দি দিম এইবিলাক এনে চলি আছে এইবিলাক আমাৰ এইবিলাকতো চৰ্চাত আছে চৰ্চাত কোন থাকে
যিজনৰ ভৰিত মাটি আছে সিজন চৰ্চাত থাকে কথাটো এনে মিডিয়াত চলি আছে এনেকৈ আমি শুনা নাই আমাৰ গোটেই বিধায়কে এইটোই কথা কৈছে যে আমি 4 তাৰিখৰ পাছত আমাৰ পাৰ্টি বহিব পুৰা আলোচনা কৰিব আমি আগে কাউণ্টিংটো চাব লগা 4 আছে তাৰিখৰ পিছত গৰম হ'ব আৰু গোটেই মিটিংখনো গৰম হ'ব তাৰ পাছত সিদ্ধান্ত হা হা মানে বেলেগ দললৈ যোৱাটো সুধিছে আপোনাক এতিয়া বেলেগ দলত যাব প্ৰশ্নই নাই আমি আইডিএফ দলৰ বিধায়ক আছোঁ আমি আইডিএফ দলৰ কাম কৰি আছোঁ আমাৰ যিমান পঞ্চায়ত গোটেই আমাৰ দলৰ দখলত আছে এই 4 তাৰিখৰ ৰিজাল্টৰ পাছত আমাৰ পৰ্যালোচনা হ'ব তাৰ পাছত দলে যি সিদ্ধান্ত নিব সেই সিদ্ধান্ত মতো আমি চলিম 26ত দলে যে সিদ্ধান্ত নিব সেই সিদ্ধান্তত যিজনে টিকেট পাব আমি বাৰে বাৰে কৈছোঁ টিকেট কোনো দলেও কাক এনে নিদিয়ে ৰাইজে যাক চাব তাক দিব এতিয়া 3টা সমষ্টি মিলি এটা সমষ্টি হৈছে আপুনি ক'লে এইখিনি হ'ব আগতে যিটো ইলেকশ্যন হৈছে আপোনালোকে হাইলাকান্দিত 3টা সিটত কেনেকৈ ইলেকশ্যন হৈছে 2জন মহাজোঁটত খেলিছে হাইলাকান্দি আলগাপুৰ মহাজোঁটৰ প্ৰাৰ্থী আছিলে আমি মহাজোঁটৰ প্ৰাৰ্থী আৰু আমি 2জনে খেলিছোঁ কংগ্ৰেছ ইউডিএফ 2টা পাৰ্টীয়ে খেলি আমি ওলাই আহিছোঁ আমাৰ ভৰিত মাটি আছে নে না নাই আপোনালোকে নিজে চিন্তা কৰক আমি সেইটো চিন্তাত আছোঁ